প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম ৰেলৱে ফালৰ পৰা ওলোৱা চাকৰি নটিফিকেশ্যনৰ বিষয়ে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ৰেলৱেজ ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ আণ্ডাৰত বিভিন্ন বিষয়ৰ টেকনিচিয়ান পদ খালী হৈছে। গতিকে আহক আমি ইয়াৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ। এই টেকনিচিয়ান চাকৰিৰ বাবে আপোনাৰ অনলাইন এপ্লিকেশ্যন 28 জুনৰ পৰা আৰম্ভ হ'ব। লাষ্ট ডেট 28 জুলাই আৰু এপ্লিকেশ্যন ফি পে'মেণ্ট 30 জুলাই। কিবা কিবি যদি ভুল হয় পুনৰ শুদ্ধ কৰিবলৈ 1 আগষ্টৰ পৰা 10 আগষ্ট। আৰু টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পে' লেভেল 7 CPC হ'ব। 29,200 টকাৰ পৰা আৰম্ভ হ'ব আৰু পিছলৈ বাঢ়ি গৈ থাকিব। মেডিকেল ষ্টেণ্ডাৰ্ড B1 পাব। 18 পৰা 33 বছৰৰ ভিতৰত 183টা পদ খালী। টেকনিচিয়ান গ্ৰেড 3 লেভেল 2 হ'ব। পে' লেভেল 19,900 টকা ইনিচিয়েল পে'। মেডিকেল ষ্টেণ্ডাৰ্ড পষ্ট ৱাইজ বেলেগ হ'ব। 18 পৰা 30 বছৰ বয়সৰ ভিতৰত 6,055টা পদ খালী। টোটেল 6,238টা পদ খালী। গতিকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়া শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত কেনেকুৱা কথা থাকিব তাৰ বিষয়ে মই আপোনালোকক জনাম। নিগেটিভ মাৰ্কিং থাকিব 1/3 এটা ৰং এনচাৰ কৰিলে। আৰু পৰীক্ষাত মোবাইল ফোন ডিজিটেল লগত জড়িত সকলো তথ্য নিব নোৱাৰিব। আৰু সাধাৰণতে যিবোৰ পৰীক্ষাত বেন থাকে সেই সকলো বস্তুৱে বেন থাকিব। ইয়াৰ বাহিৰে ফিজিকেল ফিটনেছ থাকিব লাগিব। বয়সটো ক'লোৱেই কেনেকুৱা কি, কিন্তু SC ST 5 বছৰ ৰেহাই, OBC 3, এক্স ছাৰ্ভিচমেন, PWBD, ৰেলৱে কৰ্মচাৰী অলপ বেলেগকৈ ৰেহাই সকলোকে দিয়া আছে। শিক্ষাগত অৰ্হতা আপোনাৰ টেকনিকেল কোৱালিফিকেশ্যন লাগিব। ডিপ্ল'মা ডিগ্ৰী যদি আছে ITI টেকনিচিয়ানৰ কাৰণে তেতিয়াও গ্ৰহণ কৰা নহ'ব কৈছে। ইয়াৰ লগত জড়িত যিটো থাকিব লাগে সেইটোৱে লাগিব। সকলো কেণ্ডিডেটৰ বাবে 500 টকা। SC ST কাৰণে 250 টকা। আৰু ইয়াৰ বাহিৰে শিক্ষাগত অৰ্হতা যিটো মূল কথা সেইটো মই আপোনাক জনাম। মই সেইটো চাই আছোঁ। শিক্ষাগত অৰ্হতা যিমান কোৱা আছে, প্ৰথম যি টেকনিচিয়ান পদৰ কাৰণে গ্ৰেজুৱেশ্যন লাগিব। আৰু সেই গ্ৰেজুৱেশ্যন আপোনাৰ কিবাত লাগিব, ফিজিক্সত। আৰু ইয়াৰ বাহিৰে ছেকেণ্ড পদটোৰ কাৰণে আপোনাৰ ITI লাগিব আৰু লগত নিৰ্দিষ্ট বিষয়ত পঢ়া হ'ব লাগিব। পৰীক্ষাটো জেনেৰেল এৱাৰনেছ 10টা কুৱেশ্যন। প্ৰত্যেক ছেকশ্যনতে 10টা থাকিব। জেনেৰেল এৱাৰনেছে। জেনেৰেল ইণ্টেলিজেঞ্চ আৰু ৰিজনিং 15টা কুৱেশ্যন। বেচিক অফ কম্পিউটাৰ্ছ এণ্ড এপ্লিকেশ্যন 20টা কুৱেশ্যন। মেথমেটিক্স 20টা কুৱেশ্যন। বেচিক ছায়েন্স আৰু ইঞ্জিনিয়াৰিং 35টা কুৱেশ্যন। টোটেল 100টা কুৱেশ্যন। 90 মিনিট পাব আৰু। অ'কে। আৰু গ্ৰেড 3 টেকনিচিয়ান গ্ৰেড 3 কাৰণে মেথছ 25টা কুৱেশ্যন 25 মাৰ্ক। ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিং 25টা কুৱেশ্যন 25 মাৰ্ক। জেনেৰেল ছায়েন্স 40টা কুৱেশ্যন 40 মাৰ্ক। এৱাৰনেছ 10টা কুৱেশ্যন 10 মাৰ্ক। 100টা কুৱেশ্যন 100 মাৰ্ক। ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু। সেইকেইটাই মূল কথা। আশা কৰোঁ আপোনাৰ কথাটো বুজি পালে কেনেকৈ কি এপ্লাই কৰিব। আৰু শিক্ষাগত অৰ্হতাৰ কথা আপোনালোকে ডিটেইলছত নিজে বিচাৰি চাব। মই যিমান দূৰ ৰিচাৰ্চ কৰি পালোঁ সেইবোৰ মই আপোনাক ক'লোঁ। তথাপি মই আকৌ এবাৰ চাই চাইছোঁ। এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াত নাই। এলিজিবিলিটি ক্ৰাইটেৰিয়া বুলি থাকিব নেকি?